বেটা মানে হেৰি কয় নিমনিয়া দৰৱ বনাব গৈছিলোঁ। নিমনিয়া আৰু সেইটো মুনু আৰু আৰুচি মানে হেৰি গৈছিলে, টিউশ্যন গৈছিলে। তো তাহাঁতকো লগতে লৈ আহিলোঁ। তো আজি বনাই দিব নোৱাৰোঁ ক'লে, আজি বোলে বস্তুবিলাক নাই। তো সেইটো কাৰণে এতিয়া ঘৰ গৈ আছোঁ। মোৰ দাঁতটোতো ভালেই হোৱা নাই, মাতটো শুনি গম পাইছে নিশ্চয় চাগে। তো বেটাহঁতক কৈছোঁ দৌৰ নামাৰ বুলি, পৰি যাব বুলি, না নুশুনে। বেছিকৈ চিঞৰ মাৰিব পৰা নাই কিবাৰ কাৰণে, মাতটোৰ কাৰণে মানে বেছিকৈ মুখটো মেলিলে আকৌ মোৰ কাৰণে বিপদ নহয়, সেইকাৰণে মুখটো মেলিব পৰা নাই। আৰু আহি গ'লোঁ এয়া ঘৰত। সি কৈছে মই ঘামি গ'লোঁ দৌৰ মাৰি মাৰি। বেটাটো চাৰ্ট খুলি দিলে। তাৰপিছতে মই ঘামি গ'লোঁ বুলি দেখাইছে, দেখিছে নহয়। তো আহি পাই গ'লোঁ ঘৰ আহি মানে বহি আছোঁ আৰু মানে কি আৰু বহি আছোঁ। মহ কামুৰিছে, বহুত মহ ওলাইছে। মহ কামুৰিছে আৰু কি কৰিম ন। ৰেম্ব' ওলাইছে, ইমান ধুনীয়াকৈ ৰেম্ব' ওলাইছে। আপোনালোকক দেখালোঁ। তো মানে আমাৰ ভাইটিয়ে কৈছে ভিডিঅ' বনাব নালাগে বুলি, মোক নবনাবি এনেকৈ কৈছে। তো আগফালে আহি গ'ল ন, কি কৰিম। তো উঠিয়ে গ'ল আৰু দেখিছে নহয় ৰেম্ব' ওলাইছে ইমান ধুনীয়াকৈ। দেখি পাইছেনে ক'ব নোৱাৰোঁ, মই কিন্তু দেখাবলৈ চেষ্টা কৰিছোঁ। আমাৰ ভাইটি হাঁহি আছে, মোৰ চেহেৰাটো নিদিবি বোলে, হেৰি কিবা ভিডিঅ'ত নিদিবি এনেকৈ কৈ আছে আৰু। মই হ'ব নিদোঁ কৈছোঁ আৰু। মই বোলো ৰেম্ব'হে দেখাই আছোঁ কৈছোঁ আৰু। দেখিছে নহয়। মানে আপোনালোকে গম পায় মোৰ ইমান গা ভাল নহয়। মই হ'লেও আৰু মানে বেমাৰৰ মাজতো আৰু একটা বেমাৰ লাগি গ'ল, মানে দাঁতৰ বিষ ষ্টাৰ্ট হৈ গ'ল। আপোনালোকৰ হৈছে নাই জনাবচোন। মানে মই কালি কি হ'ল, কালি জনাইছিলোঁ বিষ হৈ আছে বুলি, দাঁতৰ বিষ। কিন্তু মই যোৱাকালি কি হ'ল, ৰাতি বিষত থাকিব পৰা নাই। তো গৈ পেলাই বেজি লৈ আহিলোঁ। কিন্তু বেজি ল'লে কি হ'ব, গোটেই ৰাতিটো বাৰু ভালকৈ শুলোঁ, কিন্তু 3টা বজাৰ ৰাতিৰ পৰা পূৰা মানে হেৰি বিষ হৈছে, শুব পৰা নাই, পূৰা বিষ। তাৰপিছত আকৌ বিষৰ দৰৱ খালোঁ, এণ্টিবায়'টিক খালোঁ। তো এতিয়া ঠিকে আছোঁ মানে, হ'লেও বিষ আছে, কিন্তু ইমানো বেছি নহয় আৰু। তাৰপিছত আৰু বেমাৰৰ মাজতে বেমাৰ এনেকুৱাই হৈ থাকে মোৰ। কি যে হ'ব আৰু দেই মোৰ। তাৰপিছত আৰু এতিয়া মোৰ কামো আছে। কাম মানে কি আৰু শাক ধুনীয়া বাচি থৈছোঁ। মা ধুবলৈ গৈ থৈছে, বনাব আহি পেলানি। তো আপোনালোকে জানি মোৰ বেমাৰ হৈ আছে, পেটৰো প্ৰব্লেম, আকৌ এইফালে দাঁতৰো। তো মই মানে ইমান বনা সিজোৱা এইবিলাক নকৰোঁ আৰু। বাকী সৰু সুৰা কামকেইটা কৰোঁ বাৰু। যেনিবা 1টা-2টা বাচন ধুই দিওঁ, ঘৰ চৰ সাৰি দিওঁ। বেছি তল হৈ পেলানি চোতাল সাৰিলেও মানে বিষ উঠে, কঁকাল বিষ উঠে আৰু পেটটো বিষ উঠে। তো সেইটো কাৰণে মানে ইমান এটা নকৰোঁ মই। মানে বায়ে আৰু মায়ে কৰে। বায়ে মানে কি আৰু মোৰ জা-জলীজনী কৰে, তাৰপিছত মা কৰে। মা মানে মোৰ শাহু মা কৰে। আৰু ইমান একটা মানে প্ৰেছাৰ নিদিয়ে আৰু মোক কৰিবলৈ। আৰু মোৰ শাহু মানে যোনটো মোৰ বাবা, তো মোৰ মানুহজনৰ বাবা, তেখেতো কয় আৰু কাম বন নকৰিবি বুলি। সেইটো কাৰণে আৰু কাম বন ইমান নকৰোঁ। তো কাম বন নকৰোঁ মানে হ'লেও নিজৰ দেহাটো ঠিক ৰাখিবৰ কাৰণে 1টা-2টা এনেই ঘৰ চৰ সাৰোঁ আৰু, ইমানো নহয়। তাৰপিছত আকৌ মোৰ মানুহজনে একো কৰিব নিদিয়ে। বেছি মানে বহা উঠা কৰিলে পেটটো বিষ হয়, কেতিয়া যে ভাল হ'ব নহয়, ইমান অশান্তি। তাৰপৰা আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব, লগতে ফ'ল' কৰি দিব। ঠিক আছে, বাই বাই।